কান্ধতে ধুলেতি মুখত লৈ পেপাতি কান্ধতে ধুলেতি মুখত লৈ পেপাতি বিহুনো মাৰিবলৈ যাওঁ দেউতাৰ ঘৰতে প্ৰথমে হুঁচৰি গাঁৱৰ গোবিন্দাই ৰাম জয় জয় জয়তে দেউতাৰ ঘৰতে প্ৰথমে হুঁচৰি গাঁৱৰ গোবিন্দাই ৰাম আসাম পিপলছ ৱেলফেয়াৰ চেনেলৰ সভাপতি মোৰ লগত আছে আকাশ চৌধুৰী তেখেত সাধাৰণ সম্পাদক আসাম পিপলছ ৱেলফেয়াৰ এছ'চিয়েশ্যন দিল্লী NCR ৰাজধানী ক্ষেত্ৰ গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদৰ যিসকল অসমৰ পৰা আহি ইয়াত থিতাপি লৈছেহি তেখেতসকলৰ এটা সংস্থা আমি এইবাৰ নৱেম্বৰৰ কাৰণে ৰঙালী বিহু উদযাপন কৰিছোঁ আমাৰ ৰঙালী বিহুটো নয়ডা হাটত হয় সুন্দৰ পৰিৱেশত হয় আৰু এই ৰঙালী বিহুটো উদযাপন কৰিবৰ কাৰণে আমাৰ সভ্যসকলে যথেষ্ট চেষ্টা কৰিছে আমি আহি এইখিনি উপস্থিত হৈছোহি অসমৰ যিকোনো মঞ্চ বিহুৰ সমকক্ষ আমাৰ ৰঙালী বিহু এইবাৰৰ ৰঙালী বিহুত আমি অসমৰ পৰা নিমন্ত্ৰণ কৰি আছোঁ মিষ্টাৰ দিকু শৰ্মা তেখেতে আমাৰ লগত মঞ্চত গীত পৰিৱেশন কৰিব ইতিমধ্যে আমাৰ সভ্যসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে লগতে আমি এখন আলোচনী জাপি সেইখনো উন্মোচন কৰিছোঁ আশা ৰাখিছোঁ আমাৰ ৰঙালীটোৱে এই আমাৰ যিখিনি ইয়াত অসমীয়া ভাষী আছে তেখেতসকলক আমাৰ অসমৰ এটা মাদকতাটো ইয়াত অনুভৱ কৰিবলৈ দিব অসমৰ বাহিৰত থাকিও ৰঙালীৰ তেখেতসকলে যাতে যিটো ৰঙালীৰ মাদকতা তাত পাই আহিছিলে সেই একেটাই ৰং ইয়াতে পাব সেইটোৱে আমাৰ আশা আৰু সেইটোৱে আমাৰ সংস্থাটোৰ আশা মই আমাৰ সাধাৰণ সম্পাদক আকাশ চৌধুৰী ডাবকো দুষাৰ ক'বলৈ অনুৰোধ কৰিলোঁ মোৰ নাম আকাশ চৌধুৰী আজি এই বিহুটো আমি ইয়াত পাতিছোঁ নৰ্থ ইষ্টত বহু বছৰ হ'ল ইয়াতে আহি থকা নিজৰ ল'ৰা ছোৱালীখিনিক আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনি আমাৰ ল'ৰা ছোৱালীখিনিক এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ কালচাৰটো জীয়াই থাকে আৰু ইয়াতো বাহিৰৰ মানুহখিনিও আজি অসম চৰকাৰেও আমাৰ কালচাৰটো বাহিৰলৈ আনিবলৈ বহুত চেষ্টা কৰিছে চ' সেইকাৰণে এইটো আমি কৰিছোঁ যথেষ্টখিনি মানুহ হয় আমাৰ ইয়াত আমাৰ মেম্বাৰ প্ৰায় 600-700 মেম্বাৰ আছে আৰু 1500মান গোটেই ফেমিলি যদি মিলাই তেনেহ'লে 1500মান ফেমিলি হয় ভাল লাগিল আজি ধন্যবাদ দিছোঁ আপোনালোককো আহিছে আপোনালোকে কভাৰেজ এটা দিছে থেংক ইউ